নমস্কাৰ বন্ধুসকল, আজাক মাই ইউটিউব চেনেলত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। বলক ভগৱানৰ নাম লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। কালি ৰাতি পুৰা বৰষুণ দিছে, তাৰ ফলত গোটেই পদূলিটো বোকা বোকা হৈ গ'ল। গৰু চৰু অহা যোৱা মানুহৰ অহা যোৱাৰ পৰা পুৰা একদম গোটেই পদূলি চদূলি বোকা হৈ গ'ল। চব গোটেই বোকা মই খালী ভৰিয়ে গৈ আছোঁ এতিয়া, মানে কাম তাত গৈ আছোঁ এতিয়া। বহুত ইম্পৰ্টেণ্ট কাম। এইফাল চাওক কি ধুনীয়া ধুনীয়া ফুল ফুলি আছে। এই আম গছ খাই দাই। তো আজি আমি এখন বনাই আছোঁ চাহ। মজা বতাহ মাৰিছে। বনাই আছোঁ এখন চাহ। মৃণাল, চিন্ময়, এইপিনে ৰাকেশ, দেৱানন্দ, ইকো, ইমনজ্যোতি। এই ৰাস্তা বোকা, যিহেতু কালি ৰাতি পুৰা বৰষুণ দিলে। বৰষুণৰ ফলত ৰাস্তাৰ গতি দ্ৰুতগতি হৈ গৈছে, একদম পুৰা কঠীয়া ৰুব পৰা হৈ আছে। এইডোখৰত কঠীয়া ৰুলে একদম ধুনীয়াকৈ হ'ব। সৰু বোলে কেঞ্চাৰ হৈছিলে। এইপিনে চাওক, বিলখনত গোটেই নৈ পানী সোমাই একদম বিল ঘৰ হৈ গ'ল। এইখন বিলখন আছিলে, এইখন বিলখন আছিলে, গোটেই বিলত নৈ পানী সোমাই এদাই। এইখন আছিলে ফিল্ডখন, এইখন আমাৰ ফিল্ডখন আছিলে, গোটেই বুই এদাই। সেইটো গল্ফবস্তু মানে বানপানী আমাৰ এইফালৰ ছাইডটোতহে হয়। আমাৰ এইফালৰ ছাইডটোত পানী সোমাব নোৱাৰে, কাৰণ এই মথাউৰিটোৱে পূৰা প্ৰটেকশ্যন দি থাকে। এই মথাউৰিটো পূৰা চেলুট দিছোঁ, চেলুট। সেই মথাউৰিটোৰ কাৰণে আমাৰ এইফালে বানপানী মানে পানী সোমাব পৰা নাই। একদম গা চা ধুই ধুনীয়াকৈ আহিছোঁ, ধুনীয়াকৈ একদম। এইফালে আমাৰ চাং কমপ্লিট। বোকা মাৰিলে ভৰিত একো নহয়, ধুই ল'ম বাৰু। শ্যামল, আমাৰ শ্যামল ভাই বহি আছে। আমাৰ চাং কমপ্লিট হৈ গৈছে মজাকৈ। এতিয়া সেইটো সময়ত বহি মজাই লাগে। এই ফুলপাহ চক কি ধুনীয়া ফুলি আছে, ধুনীয়া ধুনীয়া একদম। পানী শুকাই গ'ল, শুকাই গ'ল। পানী ইমানখিনিলৈকে শুকালে মানে, কিন্তু আমাৰ ফিল্ডখন বুৰিয়ে আছে। বহুত দিনৰ কাৰণে খেলিব নোৱাৰিম, ঘাঁহ চাব গোটেই গলি গ'ল। মানে গোন্ধ পূৰা মাৰি আছে বানপানী কেৱল এৰিয়াবোৰত মানে এনেকুৱা হয়ে, মানে দুৰ্গন্ধৰ পৰিৱেশ হৈ যায় পূৰা। সেইপিনে চাওক, আধাটো অকণমান মানে বুৰিয়ে আছে ফিল্ডখন। এইপিনে বিলৰ পানীবোৰ যোৱাই নাই ইমানকৈ আছে, টিপ টাপ কৰি আছে। এইটো এটা ৰজাদিনীয়া পুখুৰী। মানে আগতে যেতিয়া মই সৰু হৈ আছিলোঁ, তেতিয়া এই পুখুৰীটো বহুত টনি আছিলে। এই পুখুৰীটো মই যেতিয়া সৰু হৈ আছিলোঁ, তেতিয়া মানে এইডোখৰতে বৰশী টোপাওঁ আৰু সৰুতে মনত আছে। আৰু এই পুখুৰীটো মানে আহোমৰ দিনতে খন্দোৱা হৈছিল। তেতিয়া কেনেকুৱা আছিলে নাজানো, কিন্তু এতিয়া অৱস্থাটো এনেকুৱা হৈছে। আৰু এই পুখুৰীটোত মানে গাঁৱৰ ৰাইজে মিলি পিনি মৎস্য পালন কৰিছে, মানে মাছ পুহিছে আৰু। আৰু এই পুখুৰীটোতে এডাল নাগমাৰি আছে, কিন্তু এই নাগমাৰিডাল এতিয়া পচি গৈছে। সেই ইমানডোখৰ মানতে এডাল নাগমাৰি আছিলে। যেতিয়া পুখুৰীটো শুকাই নহয়, তেতিয়া মানে এই নাগমাৰিডাল ওলায় আৰু ভালকৈ। তো বন্ধুসকল, আজি আমি চাঙত মানে পূৰা কি খাবলৈ লৈছোঁ দেখিছে আপোনালোকে। আৰু এইফালে আমাৰ ধনকা পূৰা কঁঠাল কটাত ব্যস্ত, যতীন। এইপিনে আমাৰ মৃণাল, এই মৃণাল ঐ, পূৰা মাটি কঁঠাল লৈ আনিছে। পূৰা খাব লাগিব মজাকৈ। গৰম দিন পৰিছে না, মৃণাল চুলি কাট মজা দিলে নেকি? কঁঠাল লৈছে না, কি ধুনীয়া কঁঠাল গছৰ তলত ধুনীয়াকৈ। মৃণালে মানে চাংখনৰ আধা আধি কাম কৰিছে বুলিয়ে ক'ব পাৰি। আৰু বাঁহ চাহ কাটি মেলি একদম পূৰা চাং তাং হেৰি কৰি পিনি আমিও মানে লগত আছোঁ। আৰু তেওঁ মৃণালে মানে আধাতকৈ বেছি কাম মৃণালে কৰিছে। আৰু এনে কঁঠালৰ ফুটা উলিয়াই থকা হৈছে মজাকৈ।
দেখিছেনে আমি কঁঠাল এতিয়া খোৱা ষ্টাৰ্ট কৰিলোৱে আপোনালোকে খাইছেনে নাই কমেণ্ট কৰি জনাব এফুটা এটা মই খাই পিনি আপোনালোকক দেখুৱাই দিছোঁ মজা ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ মই ৰাজা গোহাঁই ইমানতে লৈছোঁ বিদায় জয় আই অসম